জয় শ্ৰীকৃষ্ণ। পিতামহ ভীষ্মই জীৱনত এটা ডাঙৰ পাপ কৰিছিল। সেইটো হ'ল দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত তেওঁ ক্ৰোধান্বিত নহ'ল। আনহাতে জটায়ুৱে এটা বৰ ডাঙৰ পুণ্য কৰিছিল। পিতামহৰ হৰণৰ সময়ত ক্ৰোধান্বিত হৈ এই পাপ আৰু পুণ্যৰ ফলাফল সকলোৱে দেখিলে। পিতামহ ভীষ্মৰ শৰশয্যাত মৃত্যু হ'ল। আনহাতে জটায়ুৱে ভগৱান ৰামচন্দ্ৰৰ কোলাত প্ৰাণত্যাগ কৰিলে। সেয়েহে শাস্ত্ৰত কৈছে, তুমি ক্ৰোধান্বিত হৈও পুণ্য অৰ্জন কৰিব পাৰিবা, যদিহে সেই ক্ৰোধ সত্য আৰু মৰ্যাদাৰ কাৰণে হয়। আনহাতে সহনশীলতাও তোমাৰ কাৰণে পাপ হ'ব, যদি ইয়াৰ পৰা ধৰ্ম আৰু মৰ্যাদা হানি হয়।